ৰাইজ, আপোনালোকৰ আশীৰ্বাদত মই ভাৰতীয় সেনাবাহিনী অগ্নিবীৰত সফল হৈছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব মই দেশৰ হকে ভাল কাম কৰি যোৱাত। ধন্যবাদ। এইফালে ভাইটি টেবুলখন পঢ়া টেবুলখন অলপ দেখাই দিছোঁ। ভাইটি সিমানো ভাল ঘৰৰ ল'ৰা নহয়। সি এটা সৰু ঘৰতে মানে কি ক'ম, আৰ্থিক অৱস্থা খুব বেয়া। নিজে ধৰি লওক খেতি কৰি নিজৰ খৰচা গোটাই লয়। ভাইটি এখন পঢ়া টেবুল হয়। ইয়াতে সি এনেধৰণে যিবিলাক প্ৰশ্ন থয়, ধৰি লওক আহিব বুলি ভাবে, সি এনেকৈ লেখি এনেকৈ বেৰতে আঁৰি থৈছে চাওক। এইফালে ভগৱানকো ওচৰত ৰাখি লৈছে তেওঁ। তাৰমানে ইয়াতে পঢ়িয়েই আজি ইমান এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। মই আছোঁহি এতিয়া আমাৰ গাঁৱৰ ওচৰৰ স্থানীয় বাসিন্দা, মোৰ দাদাই ল'ৰা ভাইটি হিৰণ্য দাসৰ ঘৰত। সি আজি যোৱা নিশা বহুত এটা ভাল ৰিজাল্ট কৰিছে। ইণ্ডিয়ান আৰ্মিত আজি সফলতা কৰিছে সি। ইয়াৰ ঘৰত আছোঁহি। এইফালে মানুহজনো আহিছে। ভাইটিক এটা ধুনীয়াকৈ শুভেচ্ছা জনাওঁ বুলি আহিছোঁ। এইফালে মানুহজনে ধুনীয়াকৈ ভাইটিক গামোচা পিন্ধাব এতিয়া। বহুত মনটো ভাল লাগি আছে আজি। আহক এতিয়া হিৰণ্য দাসৰ মুখেৰে তেওঁ মনৰ যি অনুভৱ অকণমান আমাক কৰক। নমস্কাৰ সম্মানীয় গাইজ, মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কালি যোৱা নিশা অগ্নিবীৰৰ ৰিজাল্ট আহিছিলে, তাত মোৰ নাম আহিলে আৰু মই ভাল হ'লোঁ, পাছ কৰিছোঁ। ভাল লাগিছে, কষ্ট কৰিছিলোঁ আৰু মানে কষ্টৰ ফলটো পাইছোঁ। আৰু আপোনালোকক ধন্যবাদ। এইফালে মানুহজনে অকণমান মিঠাই খুৱাই দিছে ভাল দিনত। এইফালে মাক আছে আমাৰ ওচৰত উপস্থিত। মাকে অলপ ক'ব যাতে ল'ৰাটো আজি ভাল ৰিজাল্ট কৰিছে, তেওঁৰ মনৰ কি অনুভৱ। যিটো হেৰি কৰিছিলে সেইটো সম্ফল পালে আৰু ভাল লাগিছে, ভালেই লাগিছে। মাক মানে পূৰা আৱেগিক হৈ পৰিছে। আজি কি ক'ব তেওঁ মানে নিজেই ভাবিব পৰা নাই। এজন বাপেক আছে মোৰ ওচৰত, দেউতাকে ক'ব মোৰ যেন দাই হয়। দাই কওক আজি তেওঁৰ বিষয়ে, মানে ল'ৰাটোক কিদৰে ইমান কষ্টৰে যে সৰুৰ পৰা ডাঙৰ দীঘল কৰি আজি পঢ়াই শুনাই আজি ভাল এটা ৰিজাল্ট কৰিবলৈ যে সক্ষম হৈছে, তেওঁ অকণমান ক'ব এতিয়া আমাক। মোক ক'বলগীয়া কিটো আছে ন, তেওঁ অশেষ কষ্ট কৰি পিনে তেওঁ আজি উত্তীৰ্ণ হ'ল। আমি সকলোৱে ধন্যবাদ দিছোঁ। তাই কৈছোঁ আজিলৈ বাই বাই। ভিডিঅ'টো চাই ভাল পালে মানে হিৰণ্য দাসৰ কাৰণে এটা লাইক কৰি দিব আৰু নতুন নতুন আপডেটবিলাক পাবৰ কাৰণে চেনেলটো ফ'ল' কৰি দিব। ধন্যবাদ।